ভাৰতত প্ৰতি বছৰে ৩০,০০০ৰো অধিক লোকে পানীত ডুব গৈ প্ৰাণ হেৰুৱাইছে। ইয়াৰে ১/৩ অৰ্থাৎ ১০,০০০তকৈ অধিক শিশু। এয়া এক বৃহৎ সমস্যা। ডুব যোৱা দুৰ্ঘটনাৰ পৰা প্ৰতিৰোধ, সাঁতুৰিবলৈ শিকা, জলভাগত সুৰক্ষাৰ নিয়ম মানি চলা আৰু শিশুক ডুব যোৱাৰ দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ তদাৰক কৰাটো অতি প্ৰয়োজনীয়। আজিৰ বিষয় ডুব যোৱাৰ বাবে প্ৰাথমিক চিকিৎসা, ফাৰ্ষ্ট এইড ফৰ ড্ৰাউনিং। ডুব যোৱা মানে কি? ডুব যোৱা মানে মুখ আৰু নাক পানী বা যিকোনো তৰল পদাৰ্থৰ তলত থকাৰ বাবে উশাহ বন্ধ হোৱা। উশাহ বন্ধ হ'লে মগজু আৰু হৃদযন্ত্ৰলৈ অক্সিজেন নাযায় আৰু ইহঁতে কাম কৰা বন্ধ কৰি দিয়ে। উশাহ নিশাহ নোলোৱাকৈয়ে এজন ব্যক্তি মাত্ৰ কেইমিনিটমানৰ বাবেহে জীয়াই থাকিব পাৰে। সেইবাবে ডুব যোৱাটো এটা গুৰুতৰ জৰুৰীকালীন অৱস্থা আৰু তাৎক্ষণিক আৰু উপযুক্ত প্ৰাথমিক চিকিৎসাই জীৱন ৰক্ষা কৰিব পাৰে। ডুব যোৱাৰ ক্ষেত্ৰত প্ৰাথমিক চিকিৎসা কেনেকৈ দিব? প্ৰথম আৰু প্ৰধান কথাটো হ'ল ডুব যোৱা মানুহ এজনক উলিয়াই আনিবলৈ চেষ্টা কৰি কেতিয়াও নিজকে বিপদত পেলাব নালাগে। যদিহে আপুনি প্ৰশিক্ষিত হয় আৰু ডুব যোৱা মানুহক পানীৰ পৰা উলিয়াই আনিব জানে, তেতিয়াহে নিজে পানীত প্ৰৱেশ কৰক। পানীৰ পৰা ওলাই অহাৰ পিছত মানুহজন মানসিকভাৱে দুৰ্বল হৈ পৰে। কেতিয়াবা তেওঁৰ স্পন্দন পোৱা নাযায়, উশাহ লোৱাত অসুবিধা হয় বা তেওঁ অস্বাভাৱিকভাৱে উশাহ লয়। ডুব যোৱাৰ পিছত সাধাৰণ লক্ষণসমূহ হ'ল কাহ হোৱা, চেতনা পৰিৱৰ্তন, যেনে কথা বুজি নোপোৱা। ডুব যোৱা দুৰ্ঘটনাত দুটা পৰিস্থিতি হ'ব পাৰে। প্ৰথম, ব্যক্তিজন সচেতন হৈ আছে। দ্বিতীয়, ব্যক্তিজন অচেতন হৈ আছে। যদি ব্যক্তিজন সচেতন অৰ্থাৎ প্ৰথম অৱস্থাত থাকে, তেন্তে এই ধৰণে প্ৰাথমিক চিকিৎসা প্ৰদান কৰক। পৰিস্থিতিৰ বুজ তৎক্ষণাত লওক। ইয়াৰ প্ৰতিক্ৰিয়া কি? স্পন্দন আৰু উশাহ নিশাহ পৰীক্ষা কৰক। মানুহজনক শুকান কাপোৰেৰে ঢাকি দিয়ক। চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰাটো প্ৰয়োজনীয়, সেয়েহে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰক। দ্বিতীয় পৰিস্থিতি অৰ্থাৎ ব্যক্তিজন অচেতন হোৱাটো অধিক গুৰুতৰ। ব্যক্তিজনক ওপৰলৈ মুখ কৰি শুৱাই দিয়ক আৰু তেওঁৰ অৱস্থাটোৰ বুজ লওক। যদি ব্যক্তিজনে কোনো সঁহাৰি নিদিয়ে, তেন্তে তেওঁক চিকিৎসালয়লৈ লৈ যোৱাৰ ব্যৱস্থা কৰক আৰু বুজাওক যে এয়া ডুব যোৱাৰ জৰুৰীকালীন অৱস্থা। ইয়াৰ পিছত মূৰটো এনেদৰে পিছলৈ হেলনীয়া কৰিব লাগে যাতে উশাহ নিশাহৰ নলীডাল খোল খায়। নিজৰ কাণখন মুখৰ ওচৰলৈ আনি উশাহ নিশাহ পৰীক্ষা কৰক। বুকু আৰু পেটৰ ওপৰত চকু ৰাখিব। উশাহ নিশাহৰ লগে লগে ইয়াত গতি আছে নে নাই? যদি উশাহ নিশাহ লৈ আছে, তেন্তে ব্যক্তিজনক আৰোগ্যৰ অৱস্থাত ৰাখক। শুকান কাপোৰেৰে ঢাকি দিয়ক আৰু সহায়কাৰী নহালৈকে পৰিস্থিতি নিৰীক্ষণ কৰক। যদি কোনো অচেতন ব্যক্তিয়ে ডুব যোৱাৰ পিছত উশাহ লোৱা নাই, তেন্তে এম্বুলেন্সৰ বাবে অপেক্ষা কৰি থকা সময়খিনিত লগে লগে CPR আৰম্ভ কৰক। CPR দিবলৈ বুকুৰ মাজত তললৈ হাতৰ তলুৱাৰে লাহে লাহে হেঁচি দিব। আপোনাৰ লক্ষ্য হ'ল উশাহ নিশাহ লোৱাই থকা। যদি আপুনি মুখৰ পৰা মুখলৈ উশাহ দিব জানে, তেন্তে বুকুত 30 বাৰ হেঁচা দিয়াৰ পিছত দুবাৰকৈ উশাহ দিয়ক। তাৰ পিছত আকৌ 30 বাৰ হেঁচা আৰু দুবাৰ উশাহ। সঁহাৰি নোপোৱালৈকে বা ব্যক্তিজনে চেতনা ঘূৰাই পোৱালৈকে বা সঁহাৰি নিদিয়ালৈকে এই কাম কৰি থাকিব। প্ৰতিক্ৰিয়া মানে কহা, চকু মেলা, শৰীৰৰ অংগসমূহৰ লৰচৰ কৰি চেতনা ঘূৰাই পোৱা। যদি ব্যক্তিজনে স্বাভাৱিকভাৱে উশাহ ল'বলৈ আৰম্ভ কৰে, তেন্তে CPR বন্ধ কৰক। কোনো লোক ডুব গ'লে সঠিক প্ৰাথমিক চিকিৎসা মনত ৰাখিব। ব্যক্তিজন সচেতন হৈ আছে। যদি তেওঁ ভালদৰে উশাহ নিশাহ লৈছে, তেন্তে তেওঁক চিকিৎসালয়লৈ লৈ যাওক। যদি ব্যক্তিজন অচেতন হৈ আছে, যদিও উশাহ নিশাহ লৈ আছে, তেন্তে এম্বুলেন্স মাতি আৰোগ্য অৱস্থাত ৰাখক। যদি ব্যক্তিজন অচেতন হৈ উশাহ নিশাহ লোৱা নাই, তেন্তে এম্বুলেন্স মাতি তৎক্ষণাত CPR আৰম্ভ কৰক।
আন এটা গুৰুত্বপূৰ্ণ কথা ডুব যোৱাৰ পিছত পেটত হেঁচা মাৰি পানী উলিয়াবলৈ চেষ্টা নকৰিব ৰোগীৰ বাবে বিপদজনক হ'ব পাৰে দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ যত্ন লওক সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখক পানীৰ আশে-পাশে সদায় সাৱধানে থাকক প্ৰাথমিক চিকিৎসা শিকক সজাগ হওক